আজি আমি কৰিম সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট ইন MS Word ঠিক আছে তো সাবস্ক্ৰিপ্ট এণ্ড সুপাৰস্ক্ৰিপ্ট কৰিবৰ কাৰণে আমি ক'ত যাব লাগিব MS Wordত হয়নে তো বলা MS Wordত যাও ফাৰ্ষ্ট ক'ত ক্লিক কৰিব লাগিব ষ্টাৰ্ট বাটন তাৰ পিছত মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড ক্লিক কৰা ওপেন কৰা এটো এতিয়া তোমাৰ নামটো টাইপ কৰি দিয়া অলপমান ডাঙৰ কৰা টেক্সটটো ডাঙৰ কৰা তোমাৰ নামটো সৰু হৈ গৈছে ওকে এতিয়া তোমাৰ টেক্সটটো এতিয়াও সিলেক্ট হৈ আছে আউটসাইড কবাত ক্লিক কৰি দিয়া জাস্ট ক্লিক কৰি দিয়া আউটসাইড এনিৱেৰ ওকে এতিয়া ক্লিক কৰি দিয়া তাৰ পিছত এতিয়া সাবস্ক্ৰিপ্ট কৰিম আমি সাবস্ক্ৰিপ্ট ক'ত আছে Yes, এটা সাবস্ক্রিপ্ট হয় সিলেক্ট হইছে এটা কি হই গল এটা ইয়াতে তোমার এটা যে কোনো নাম্বার টাইপ কৰি দিয়া এতিয়া সোৱা নাম্বাৰটো কত আহিছে অলপমান তলত আহিছে হয়নে তোমাৰ নামত কি অলপমান তলত আহিছে হয় ইয়া ইৰেজ কৰি দিয়া এটো ডেটটো ইৰেজ কৰি দিয়া এতিয়া সুপাৰস্ক্ৰিপ্ট কৰা এটা সুপাৰস্ক্ৰিপ্ট হয় সুপাৰস্ক্ৰিপ্ট কৰা এতিয়া চাবা কি হ'ব নাম্বাৰটো তোমাৰ নামৰ ওপৰত যাব হয় তো এটো কি হয় সাবস্ক্রিপ্ট এন্ড সুপারস্ক্রিপ্ট ঠিক আছে বুঝি পাইছা Yes sir